লাইভ আৱাৰলৈ আপোনাক স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা সবাতোকৈ ভাল খবৰটো হ'ল যে অলিম্পিকৰ পুৰুষ হকীত ভাৰতে ব্ৰঞ্জৰ পদক জয় কৰিবলৈ সক্ষম হৈছে সুদীৰ্ঘ 41 বছৰৰ পিছত অলিম্পিকত ভাৰতৰ হকীত পদক জয় জাৰ্মানীক পৰাস্ত কৰিবলৈ সক্ষম হৈছে ভাৰতে চলিত অলিম্পিকত ভাৰতৰ এয়া হ'ল চতুৰ্থটো পদক খেলৰ অন্তিম 7 ছেকেণ্ডত জাৰ্মানীৰ পেনাল্টি কৰ্নাৰ ব্যৰ্থ কৰি ভাৰতৰ বিজয় সুনিশ্চিত কৰে ভাৰতৰ গোলকিপাৰ শ্ৰীজেছে 1980 চনৰ পৰা অলিম্পিকৰ হকীত ভাৰতে পোৱা নাছিল কোনো পদক তাৰ পূৰ্বে ভাৰতে 8টা সোণৰ পদক লাভ কৰিছিল অলিম্পিকত পদক লাভৰ পিছতে ভাৰতীয় হকী দলৰ পৰিয়ালৰ সদস্যসকলৰ আনন্দ উল্লাস দেখা গৈছে লগতে আন অনুৰাগীসকলৰ আনন্দ উৎসাহ উদ্দীপনা বিভিন্ন প্ৰান্তত ইয়াৰ পৰিৱেশ আপোনালোকক দেখুৱাইছো আমি ভাৰতবৰ্ষৰ কেইবাখনো ৰাজ্যৰ খেলুৱৈ যেহেতু আছে ভাৰতীয় হকী দলত প্ৰত্যেকখন ৰাজ্যতে আনন্দৰ লহৰ উঠিছে কেলেকলে পাঞ্জাবেই হোক হাৰিয়ানাই হোক বিহাৰেই হোক বা আন প্ৰান্তেই হোক প্ৰত্যেকটো প্ৰান্ততে আনন্দ উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে পতাকা ফুটাইছে আতচবাজি ফুটাইছে বেণ্ড পাৰ্টি দেখিবলৈ পোৱা গৈছে লগতে এজনে আনজনক মিঠাই খুৱাইছে ভাৰতীয় পতাকালৈ তেওঁলোকে নিজৰ গৌৰৱ নিজৰ আনন্দৰ কথা ব্যক্ত কৰিছে সঁচাকৈয়ে এক বিৰল ক্ষণীয়া 41 বছৰৰ ব্যৱধান আছিল মাজত এই 41 বছৰৰ পিছত পুনৰ অলিম্পিকত ভাৰতে পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে যিটো আশা সকলোৱে কৰিছিল এইবাৰ হকীত পদক আশা ভাৰতীয় শিবিৰে কৰি আছিল ভাৰতীয় কোটি কোটি অনুৰাগীয়ে কৰি আছিল আৰু সেইটো বাস্তৱত পৰিণত কৰি দেখুৱালে ভাৰতীয় হকী দলটোৱে আমিও আমাৰ অনুষ্ঠানত প্ৰথম দিনাই কৈছিলোঁ অলিম্পিকৰ আৰম্ভণিৰ দিনাই যে হকীত ভাৰতে যিকোনো এটা পদক আনিব নিশ্চিত আৰু সেয়া বাস্তৱত প্ৰতিফলন হ'ল এইবাৰৰ অলিম্পিকত ভাৰতৰ হকী দলে ব্ৰঞ্জৰ পদক আজুৰি আনিবলৈ সক্ষম হৈছে জাৰ্মানীক পৰাভূত কৰিছে ভাৰতে 1980 চনৰ পৰা অলিম্পিকত হকীত ভাৰতে পোৱা নাছিল কোনো পদক তাৰ পূৰ্বে ভাৰতে 8টা সোণৰ পদক লাভ কৰিছিল অলিম্পিকত আৰু পদক লাভৰ পিছতেই সকলোৰে মাজত এই আনন্দ উৎসাহ উদ্দীপনা দেখা গৈছে আমি পোনপটীয়া সম্প্ৰচাৰত বিভিন্ন প্ৰান্তৰ পৰা এই পৰিৱেশ আপোনালোকক দেখুৱাই আছোঁ 41 বছৰৰ পিছত যেহেতু অলিম্পিকত ভাৰতে হকীত পদক জয় কৰিবলৈ সক্ষম হৈছে জাৰ্মানীক পৰাস্ত কৰিছে ভাৰতে চলিত অলিম্পিকত ভাৰতৰ এয়া হ'ল চতুৰ্থটো পদক লাভ মন্তব্য শুনাইছো जिन्होंने 2 साल पहले जो मेंस और वुमेंस टीम को स्पॉन्सरशिप हॉकी के लिए जो हेल्प किए फाइनेंशियल हेल्प के लिए हेल्प किए मेरे ख्याल से इससे भी काफ़ी मोटिवेट हुए इंडियन हॉकी काफ़ी आगे आई और आज आपके सामने सब कुछ रिजल्ट आपके सामने খেলৰ অন্তিম 7 ছেকেণ্ডত জাৰ্মানীৰ পেনাল্টি কৰ্নাৰ ব্যৰ্থ কৰি ভাৰতৰ বিজয় সুনিশ্চিত কৰে ভাৰতৰ গোলকিপাৰ শ্ৰীজেছে আমি ইতিমধ্যে আপোনাক কৈছোঁ যে 1980 চনৰ পৰা অলিম্পিকৰ হকীত ভাৰতে কোনো পদক পোৱা নাছিল তাৰ পূৰ্বে ভাৰতে 8টা সোণৰ পদক লাভ কৰিছিল অলিম্পিকত পদক লাভৰ পিছত এয়া উৎসাহ উদ্দীপনা আৰু ভাষ্যসমূহ আমি ধাৰাবাহিকভাৱে আপোনালোকৰ বাবে আগবঢ়াই আছোঁ বিভিন্নজনে নিজৰ মন্তব্য আগবঢ়াইছে আৰু যিসকল খেলুৱৈ তেওঁলোকৰ পৰিয়াল লগতে যিসকল খেলুৱৈৰ নিজৰ ৰাজ্যৰ অনুৰাগী তেওঁলোকৰ মাজত এক বিশেষ পৰিৱেশে বিৰাজ কৰিছে সঁচাই আজি গৌৰৱৰ এক দিন কাৰণ 41 বছৰ হকীত ভাৰতৰ কোনো পদক নাছিল তাৰ পূৰ্বে 8টাকৈ সোণৰ পদক আছিল আৰু 41 বছৰৰ পাছত পুনৰ ভাৰতে হকীত উজ্জীৱিত প্ৰদৰ্শন দাঙি ধৰিলে এই আনন্দ এই উৎসাহ কথাৰে বৰ্ণাব নোৱাৰি সাংঘাতিক এক আনন্দ সকলোৰে মনত এতিয়া সকলোৰে মুখে মুখে হাঁহি অধীৰ আগ্ৰহেৰে সকলোৱে অপেক্ষা কৰি আছিল এই ক্ষণটোৰ বাবে উৎকণ্ঠিত হৈ আছিল প্ৰতিগৰাকী ভাৰতীয় কিন্তু এইবাৰ নিশ্চিত আছিল ভাৰতৰ হকী দলৰ এটা পদক আৰু সেইটো বাস্তৱত ভাৰতীয় হকী দলৰ খেলুৱৈসকলে কৰি দেখুৱালে বিশেষকৈ পুৰুষ হকী দলে এতিয়া মহিলা হকী দলৰ ওপৰতো সকলোৰে দৃষ্টি নিবদ্ধ থাকিব ব্ৰঞ্জৰ পদকৰ বাবে খেলিব তেওঁলোকেও আৰু এয়া উৎসাহ আমি দেখুৱাই আছোঁ আপোনালোকক অলিম্পিকৰ পুৰুষ হকীত ভাৰতে ব্ৰঞ্জৰ পদক জয় কৰিছে 41 বছৰৰ পিছত অলিম্পিকত এয়া ভাৰতৰ হকীত পদক লাভ জাৰ্মানীক পৰাভূত কৰিবলৈ সক্ষম হৈছে ভাৰতে চলিত অলিম্পিকত ভাৰতৰ এয়া হ'ল চতুৰ্থটো পদক খেলৰ অন্তিম 7 ছেকেণ্ডত জাৰ্মানীৰ পেনাল্টি কৰ্নাৰ ব্যৰ্থ কৰি ভাৰতৰ বিজয় সুনিশ্চিত কৰে ভাৰতৰ গোলকিপাৰ শ্ৰীজেছে यार नचन दो यार की डायरेक्शन देना पंदे ओ
हेलो थोड़ा और पीछे ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ খেলুৱৈৰে ভৰপূৰ ভাৰতৰ পুৰুষ হকী দলটো আৰু এই পুৰুষ হকী দলটোৱে ভাৰতৰ ভাতৃত্ববোধৰ এনাজৰী অধিক কটকটীয়া কৰিছে মণিপুৰৰো খেলুৱৈ আছিল তাত মুঠতে পঞ্জাব হাৰিয়ানা বিহাৰ মণিপুৰ আদি ৰাজ্যৰ খেলুৱৈৰে भरपूर हो भारतीय पुरुष हॉकी दल मंतव्य बच्चे बहुत अच्छे मेहनत से खेले जोर पूरा लगा दिया आज उन्होंने और मेडल एक हमारे हाथ आ गया है और बच्चों की जो मेहनत है कामयाब हुई है आज सेलिब्रेशन होगा फिर बहुत होगा आज 41 साल बाद ही इंडिया ने हेलो आज 41 साल बाद इंडिया ने मैच जीता है हमको बहुत खुशी है मैं मोदी का फादर हूँ मुझे इतनी आज बस कुछ बोल नहीं सकता मैं जो इंडिया आज कर दिखाया है और आज पूरे बंगड़े पड़ेंगे और मनदीप की परफॉर्मेंस किस तरह की लगी बहुत बढ़िया रही जी बहुत बढ़िया रही जो मनदीप स्ट्रोक बनाई जो प्लांटिंग बनाई उनको बहुत खुशी हुआ जी हम पूरी खुशी हमको मेरा बच्चा है बहुत अच्छा खेलता है पूरी टीम अच्छी खेलती है कैप्टन हमारे गांव से है वो भी अच्छा खेल रहा है वरुण कुमार गांव से है वो भी अच्छा खेल रहा है सभी टीम अच्छी खेली है पंजाब के 11 बड़े अच्छे खेल रहे जी आज जनता का नाम के पंजाब का नाम पूरा रोशन तो साथ में इंडिया का नाम रोशन होगा जी तो आप बहुत खुश हैं बिल्कुल 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 जी बिल्कुल बिल्कुल जी बिल्कुल खुश हैं जी बिल्कुल जी बिल्कुल बिल्कुल जी आज बंगड़ा होगा जी बिल्कुल बिल्कुल होगा जी ठीक है और चलो ऐसे ही कर दो वी आ जाओ भाजी तुम इधर आओ ना सारे आओ इधर आओ थोड़ा मिलके बधाई थोड़ा बधाई तो दो मुंह मिठा कराओ मुंह मिठा मुंह मिठा कराओ এই আনন্দ কথাৰে বৰ্ণাব নোৱাৰি আৰু পঞ্জাবৰ এটা পৰিয়াল দেখুৱাইছো যিটো পৰিয়ালৰ সন্তান এই ভাৰতীয় হকী দলটোত আছে লগতে এই হকী দলটোৰ কেপ্টেইনেই হ'ল পঞ্জাবৰ এই গাঁওখনৰ সেয়েহে দুগুণ উৎসাহ দুগুণ আনন্দ তেওঁলোকৰ মাজত এই আনন্দ কেতিয়াও কথাৰে বৰ্ণাব নোৱাৰি আমি পুনৰ কৈছোঁ এক বিৰল ক্ষণ ভাৰতবৰ্ষৰ বাবে গৌৰৱৰ ক্ষণ কোটি কোটি ভাৰতীয়ৰ আশা বাস্তৱত পৰিণত হ'ল আজি সকলো উৎকণ্ঠিত হৈ আছে আৰু সকলো উৎকণ্ঠাৰ অৱসান ঘটিছে যিহেতু ভাৰতে পুৰুষ হকীত ব্ৰঞ্জৰ পদক আজৰি আনিবলৈ সক্ষম হৈছে জাৰ্মানীক পৰাভূত কৰিছে এয়া হ'ল 41 বছৰৰ পাছত ভাৰতৰ অলিম্পিকত পদক লাভ অলিম্পিক যিদিনা আৰম্ভ হৈছিল সেইদিনাখন আমি এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ য'ত খেলুৱৈসকলক আমি আমন্ত্ৰণ জনাইছিলোঁ তাতো আমি এই কথা উল্লেখ কৰিছিলোঁ যে এইবাৰ ভাৰতীয় পুৰুষ হকী দলৰ পৰা বহু আশা কৰা হৈছে আৰু যিটো আজি বাস্তৱত পৰিণত হ'ল ভাৰতীয় পুৰুষ হকী দলটোৱে চমকপ্ৰদ প্ৰদৰ্শন দেখুৱালে উজ্জীৱিত প্ৰদৰ্শন দেখুৱালে আৰু আজিৰ যিখন খেল আছিল সেই খেলখন বহু কোচে খেলুৱৈসকলৰ বাবে উদাহৰণ হিচাপে দাঙি ধৰিব পাৰে এই খেলখনত ভাৰতীয় হকী দলটোৱে যি দুৰ্দান্ত প্ৰদৰ্শন দেখুৱালে যি টিম ৱৰ্ক দেখুৱালে সেই টিম ৱৰ্কটোৱে কিন্তু বহু ক্ষেত্ৰত বা বহু দিশত বহুতৰ বাবে উদাহৰণ হিচাপে পৰিগণিত হৈ ৰ'ব বিশেষকৈ যুৱক খেলুৱৈসকলৰ বাবে আৰু এইসকল হকী প্লেয়াৰ্ছ আৰু এইসকল কণ কণ হকী প্লেয়াৰ্ছ বিভিন্ন প্ৰান্তৰ লগতে যুৱতীসকলো আছে যুৱতী হকী প্লেয়াৰ্ছ তেওঁলোকেও ধ্বনি দিছে সুন্দৰ এক ক্ষণ এয়া কেমেৰাত বন্দী হৈছে আমি ধাৰাবাহিক গতিত আপোনালোকৰ বাবে মন্তব্যসমূহ আগবঢ়াই থাকিম অনুৰাগীসকলৰ খেলুৱৈসকলৰ পৰিয়ালৰ আৰু ভাৰত চৰকাৰৰ ক্ৰীড়া বিভাগৰ সৈতে জড়িত ব্যক্তিসকলৰ আমি মন্তব্য শুনাম আন যিসকল লোক আছে তেওঁলোকৰো মন্তব্য আপোনালোকে নিউজ 18 অসম নৰ্থ ইষ্টত লাভ কৰি থাকিব আৰু কেইবাটাও প্ৰান্তৰ পৰা দৃশ্যসমূহ যিহেতু আহি আছে এই আনন্দ সঁচাকৈয়ে এই আনন্দৰ জৰিয়তেই যেন ভাৰতে বিশ্ব জয় কৰিবলৈ আগবাঢ়িব আগন্তুক দিনত অধিক শক্তিশালী হ'ব ভাৰতৰ হকী দলটো এয়া মাত্ৰ আৰম্ভণিহে 41 বছৰৰ ব্যৱধানৰ মূৰত এই যাত্ৰা অব্যাহত থাকিব এনেধৰণে কোটি কোটি ভাৰতীয়ৰ সপোনসমূহ এনেধৰণেই বাস্তৱ ৰূপ পাই থাকিব চেক দে ইণ্ডিয়া কৈবাৰ সকলোৰে মুখে মুখে চেক দে ইণ্ডিয়া ভাৰতীয় হকী দল আৰু সঁচাকৈ আজি অলিম্পিকৰ এই যাত্ৰাত ভাৰতে চমক দিবলৈ সক্ষম হ'ল উজ্জীৱিত প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হ'ল আৰু তাৰে আনন্দ বৰ্তমান টিভিৰ পৰ্দাত আপোনালোকে প্ৰত্যক্ষ কৰি আছে
এইসকল যুৱতী খেলুৱৈ হকীৰ তেওঁলোকে অনুপ্ৰেৰণা লাভ কৰিছে, উৎসাহিত হৈছে, তেওঁলোকেও এদিন অলিম্পিকত যাব সেইটো সপোন তেওঁলোকে মনত পুহি ৰাখিছে। মন্তব্য एक बीइंग अ कोच मैं ये देख सकती हूँ कि मैं अपनी टीम का फ्यूचर देख रही हूँ कि मेरी टीम मतलब इतनी एक्साइटेड थी मैच देखने के लिए और डेफिनेटली कि वो भी आगे तक जाएगी उनको देख के। एंड वी आर वेरी हैप्पी सर टुडे। आज हम लोग बहुत खुश है कि हमारा देश इतनी देर के बाद ब्रॉन्ज लेके आया हमारे लिए। वेरी हैप्पी सर। क्या कहेंगे आज जिस तरह जीत गए ब्रॉन्ज? सर हम बहुत ही ज्यादा खुश है कि हमारी इंडिया हमारे लिए ब्रॉन्ज लेके आ रही है। हम उनसे बहुत ही ज्यादा इंस्पायर्ड है। हम भी अब बहुत ज्यादा मेहनत करेंगे, बहुत ज्यादा हार्ड वर्क करेंगे और उनकी जगह पहुंच के दिखाएंगे। সপোন থাকে অলিম্পিকত খেলাৰ আৰু এই সপোন সাকাৰ কৰাত বা এই সপোনক সাৰ্থক ৰূপ দিয়াত, বাস্তৱ ৰূপ দিয়াত যেন এনেধৰণৰ ক্ৰীড়াৰ পৰিৱেশেই উৎসাহিত কৰে সকলোকে। যিমানেই পদক আহিব সিমানেই যুৱ প্ৰজন্ম আকৰ্ষিত হ'ব খেলৰ প্ৰতি। যিকোনো খেল, কেৱল ক্ৰিকেটেই নহয়, ভাৰতত যিহেতু ক্ৰিকেটক বেছি প্ৰাধান্য দিয়া হয়, কিন্তু তাৰ বিপৰীতে আন যিসমূহ খেল আছে, হকীয়েই হওক, বক্সিঙেই হওক বা আন যিসমূহ খেল আমি দেখিবলৈ পাইছোঁ এইবাৰ অলিম্পিকত, য'ত পদক আজৰি আনিবলৈ সক্ষম হৈছে, বেডমিণ্টনেই হওক, ৱেইট লিফটিঙেই হওক, য'ত মীৰাবাই চানুৱে ৰূপৰ পদক অৰ্জন কৰিলে, প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ এইবাৰৰ টকিঅ' অলিম্পিকত, যিগৰাকীয়ে পদকৰ এই যাত্ৰা আৰম্ভণি কৰিছিল। এই খেলসমূহতো সমানেই গুৰুত্ব দিব লাগে, তেতিয়াহে প্ৰকৃত প্ৰতিভা সন্মুখলৈ আহিব, তেতিয়াহে বিশ্বৰ বুকুত ভাৰতৰ নাম উজ্জ্বলিত হ'ব। নহ'লে কেৱল ক্ৰিকেটতেই সীমাবদ্ধ থাকিলে ভাৰতৰ নাম কেৱল এটা গণ্ডিৰ ভিতৰতে আবদ্ধ হৈ থাকিব। সামগ্ৰিকভাৱে বিশ্বৰ কোনো লোকেই ভাৰতৰ নাম গম নাপাব। কিন্তু এতিয়া ভাৰতীয় শিবিৰে যি প্ৰদৰ্শন দেখুৱালে, সেই প্ৰদৰ্শনৰ জৰিয়তে ভাৰতৰ বিজয় ধ্বজা আকৌ এবাৰ বিশ্বৰ বুকুত। সঁচাকৈ চেলুত ভাৰতীয় পুৰুষ হকী দল। আৰু বাতৰি দেখিতে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। चल शुरू हो जा my turn कर दे सब कुछ on track strong है my turn flexible है my turn बड़ा समझदार নির্মাণৰ মানদণ্ড my turn in languages 26 states 1200 plus reporters 66.9 crore viewers India's largest news network News 18 network ...16 channels, 15 languages, 26 states, 1200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 network. ...16 channels, 15 languages, 26 states, 1200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 network. ...16 channels, 15 languages, 26 states, 1200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 network.
16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network. নিউজ হেডলাইন আগবঢ়াইছে পেট সোফা আয়ুৰ্বেদিক চূৰণ পেট সোফা প্ৰতিদিনে মজা আপুনি চাই আছে লাইভ আৱাৰ আজি মিজোৰামলৈ যাব অসমৰ দুই মন্ত্ৰী আলোচনাৰ মাধ্যমেৰে দুই ৰাজ্যৰ সীমা বিবাদ মীমাংসাৰ বাবে মিজোৰামলৈ যাব কৃষি মন্ত্ৰী অতুল বৰা আৰু অশোক সিংহাল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মিজোৰামলৈ ৰাওনা হ'ব দুই মন্ত্ৰী দিনৰ 11 বজাত আইজলত মিজোৰাম চৰকাৰৰে আলোচনাত মিলিত হ'ব দুয়োগৰাকী মন্ত্ৰী 26 জুলাইত মিজোৰাম আৰক্ষী আৰু দুৰ্বৃত্তৰ গুলীত শ্বহীদ হৈছিল অসম আৰক্ষীৰ 6 জন জোৱান আৰু নিহত হৈছিল এজন সাধাৰণ নাগৰিক তাৰ পিছতে দুই ৰাজ্যৰ মাজত বৃদ্ধি পাইছিল উত্তেজনা এতিয়া এই সমগ্ৰ বিষয়টোৰ মীমাংসাৰ প্ৰয়োজন হৈ পৰিছে আৰু মিজোৰাম চৰকাৰেও যেন কিছু ক্ষেত্ৰত নিজৰ ভুল বুজি পাইছে কিন্তু বাস্তৱিকতে এই আলোচনা কিমান সদৰ্থক হয় তাৰ প্ৰতি সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে অসমৰ দুগৰাকী মন্ত্ৰী মিজোৰামলৈ যাব তেওঁলোক হৈছে অতুল বৰা আৰু অশোক সিংহাল তাৰ পাছতে 11 বজাত বৈঠক আৰম্ভ হোৱাৰ কথা বৈঠকৰ অন্তত তেওঁলোকে সংবাদমেল সম্বোধন কৰিব সেই সংবাদমেলতে বহু কথা হয়তো উত্থাপন কৰা হ'ব পাৰে আমাৰ সাংবাদিক ইতিমধ্যে তাত গৈ উপস্থিত হৈছে আৰু আমাৰ সাংবাদিকে গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট আপোনালোকক পুৱাৰ বাতৰিতে জনাইছে আকৌ এবাৰ আমি তেওঁৰ সৈতে পৰৱৰ্তী সময়তো যোগাযোগ স্থাপন কৰিম ধাৰাবাহিক গতিত বিভিন্ন খবৰ যেহেতু আহি আছে মিজোৰামৰ মুখ্যমন্ত্ৰী অৱশ্যে জোৰামথাংগাই কোভিডৰ বাবে এই আলোচনাত অংশগ্ৰহণ নকৰে তেওঁ কোৱাৰেণ্টাইনত আছে অসমৰ আন্তঃৰাষ্ট্ৰীয় মহিলা ফুটবল খেলুৱৈ অঞ্জনা শইকীয়াৰ দুৰ্দশা আৰ্থিক দিনতাই কুঙা কৰিছে প্ৰতিভাৱান ফুটবলাৰগৰাকী এসাজ খাই এসাজ নোখোৱাকৈ দিন কটাবলগীয়া হৈছে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন মহিলা ফুটবলাৰগৰাকীয়ে 9 বাৰকৈ অসমৰ মহিলা দলক প্ৰতিনিধিত্ব কৰিছে অঞ্জনাই ভাৰতীয় দলৰ হৈ পাকিস্তানত গৈ তেওঁ উৰুৱাইছে বিজয়ৰ নিশান কিন্তু আজি এইগৰাকী খেলুৱৈ উপেক্ষিত 2020 চনৰ মাৰ্চ মাহত অঞ্জনাৰ জীৱন জীৱিকাক লৈ নিউজ 18ত পোনপটীয়া সম্প্ৰচাৰ চলি থাকোঁতেই মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে ফোনযোগে অৱগত কৰিছিল অঞ্জনাক এটি চৰকাৰী সংস্থাপন দিয়াৰ কথা একেদৰে নৱেম্বৰ মাহত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও লিখিতভাৱে সংস্থাপনৰ কথা কৈছিল কিন্তু আজিও সেয়া হৈ নুঠিল এতিয়া বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ অঞ্জনাৰ এটাই আহ্বান মোক এটা সংস্থাপন দিয়ক
মই দেশৰ মান উজলাম কিন্তু এইগৰাকী প্ৰতিভাৱান খেলুৱৈৰ মৰ্মবেদনা উপলব্ধি কৰিবনে ৰাজ্য চৰকাৰখনে এই সন্দৰ্ভত অধিক জনাব আমাৰ সাংবাদিক দিগন্তই ভাৰতীয় ফুটবল মহিলা ফুটবল দলক প্ৰতিনিধিত্ব কৰা এগৰাকী খেলুৱৈ কিন্তু এই খেলুৱৈগৰাকী আজিৰ তাৰিখতো কিন্তু উপেক্ষিত হৈ আছে মই অঞ্জনাৰ ওচৰলৈ আহিছো কেনেকুৱা 2011 চনৰ পৰা যিটো সংগ্ৰাম চলি আছে এই গোটেই কথাখিনি আকৌ এবাৰ নিউজ 18ৰ দৰ্শকক জনাবৰ বাবে মই আপোনাৰ কাষলৈ আহিছো হয় মই 2011 চনৰ পৰা ডিব্ৰুগড়ৰ পৰা ট্ৰেন্সফাৰ লৈ যোৰহাটত মই প্ৰেক্টিছ কৰি আছো বহুত কষ্ট কৰি আছো ৰ'দ বতাহ বৰষুণ মই সামৰি মই এইবিলাক চিন্তা কৰাই নাই যে মই অসমৰ কাৰণে আমাৰ দেশৰ কাৰণে কিবা এটা গৌৰৱ কৰি আনিব পাৰো ভালকৈ সেইকাৰণে বহুত প্ৰেক্টিছটো মই বহুত কষ্ট কৰি আছো এই বহুত কষ্ট কৰিম আৰু কষ্ট কৰি মই অসমক আমাৰ ধন্যবাদ দিগন্ত চৰকাৰে এই ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিব বুলি সকলোৱে আশা কৰিছে আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰি বিদায় লোৱাৰ নমস্কাৰ